Hello students, আমি লাষ্ট ভিডিঅ'ত পঢ়িলো হোল নাম্বাৰছ আৰু নেচাৰেল নাম্বাৰছৰ বিষয়ে হয়নে অসমীয়াত যাক আমি স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা বুলি কওঁ সো হেইটা আছিল আমাৰ দুটা টাইপৰ নাম্বাৰছ তেনেকা আৰু নাম্বাৰছ আছে সো আজি পঢ়িম ইন্টিজাৰছৰ বিষয়ে মানে অসমীয়াত যাক আমি অখণ্ড সংখ্যা বুলি কওঁ ঠিক আছে সো ইন্টিজাৰ বা অখণ্ড সংখ্যা মানেনো কি ইন্টিজাৰ হৈছে হোল নাম্বাৰছ এণ্ড নেগেটিভ নাম্বাৰছ form the set of integers and these are denoted by I capital I di ami yak ki koru denote koru aru ki boli koise whole numbers and negative number ঠিক আছে কি কৈছে whole number মানে কি যেটা আমাৰ কি থাকিব 0 থাকিব 0 থাকিব whole number মানে কি 0 পৰা start হয় গুটে কিটা হয়নে 0 পৰা start হয় গুটে natural numbers বুৰক আমি কি বুলি কওঁ whole numbers বুলি কওঁ সো whole numbers থাকিব লগতে নেগেটিভ ইন্টিজাৰ নেগেটিভ মানে কি যিবিলাক আমাৰ নেচাৰেল নাম্বাৰ আছিল সেই নেচাৰেল নাম্বাৰবোৰৰ আগত যদি আমি নেগেটিভ সাইন মানে মাইনাস যদি লগাই দিও হেবিলাক আমি কি বুলি কম নেগেটিভ ইন্টিজাৰ সো এই অকল বিলাকক লৈ পিনে কি হ'ব ইন্টিজাৰস ফৰ্ম হয় আৰু অসমীয়াত যদি কওঁ আমি কি কম যে শূন্যৰ পৰা আৰম্ভ কৰি যোগাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে শূন্যৰ পৰা আৰম্ভ কৰিম এফালে থাকিব কি থাকিব এফালে আমাৰ হুফালে থাকিব পজিটিভ বা যোগাত্মক সংখ্যাবিলাক আৰু বাওফালে থাকিব নেগেটিভ বা ঋণাত্মক সংখ্যাবিলাক আৰু এই যেটো আমাৰ পদ্ধতি আছে নাম্বাৰ লিখাৰ হে পদ্ধতিটোকে আমি কি বুলি কওঁ ইন্টিজাৰস বা অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা বা ইন্টিজাৰসৰ আকৌ দুটা টাইপ আছে ঠিক আছে সো এই দুটা টাইপ আমি ইয়াৰ পিছত চাম ইন্টিজাৰস আমাৰ কেই প্ৰকাৰৰ থাকে বা কিমান টাইপৰ থাকে দে আৰ টু টাইপস ঠিক আছে দুই ধৰণৰ থাকে প্ৰথমটো হৈছে কি পজিটিভ ইন্টিজাৰস যাক আমি অসমীয়াত কি বুলি কওঁ ধনাত্মক অখণ্ড সংখ্যা এটা ধনাত্মক অখণ্ড সংখ্যা বা পজিটিভ ইন্টিজাৰস মানেনো কি so the natural numbers are called as positive integers and these are denoted as I positive ঠিক আছে অসমীয়াত যদি আমি কব খোজো তেতিয়া কি হ'ব স্বাভাৱিক সংখ্যাবোৰকে কি বুলি কয় ধনাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে যিবিলাক আমাৰ নেচাৰেল নাম্বাৰছ থাকে যিবিলাক আমাৰ কি থাকে স্বাভাৱিক সংখ্যা হেবোৰকে আমি কি বুলি কওঁ পজিটিভ ইন্টিজাৰস অৰ ধনাত্মক অখণ্ড সংখ্যা তাৰ মানে কি হ'ব एग्जांपल 1 2 3 4 হেকিটা আমাৰ কি হ'ব আৰু যিমান গৈ থাকিব হিমান হেকিটাক আমি কি বুলি কম পজিটিভ ইন্টিজাৰস বুলি কম তাৰ পিছৰ টাইপটো কি হয় তাৰ পিছৰ ভাগটো হৈছে নেগেটিভ ইন্টিজাৰস বা ঋণাত্মক অখণ্ড সংখ্যা ঠিক আছে তো নেগেটিভ ইন্টিজাৰস মানে কি নেগেটিভ অফ নেচাৰেল নাম্বাৰস আৰ কল্ড নেগেটিভ ইন্টিজাৰস ঠিক আছে অসমীয়াত যদি কওঁ যে স্বাভাৱিক সংখ্যাৰ ঋণাত্মক অখণ্ড সংখ্যাবোৰকে কি বুলি কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা ঠিক আছে তাৰ মানে যিবিলাক নেচাৰেল নাম্বাৰস থাকিব হেবিলাকে হ'ব কিন্তু আগফালে যদি মাইনাস থাকে তাকে আমি কি বুলি কম নেগেটিভ ইন্টিজাৰস অৰ ঋণাত্মক অখণ্ড সংখ্যা एग्जांपल কোনবিলাক হ'ব এইবিলাকে -1 -2 -3 -4 আৰু যিমান হৈ থাকিব সবৰ আগত খালি মাইনাস থাকিব ঠিক আছে সো ইয়াকে আমি কি বুলি কলো ইন্টিজাৰস সো এটোৱে আছিল আমাৰ ইন্টিজাৰস বা অখণ্ড সংখ্যা এইবাৰ আমি পঢ়িম দুটা নাম্বাৰ হেতু হল ইভেন নাম্বাৰ এণ্ড অড নাম্বাৰ ঠিক আছে অসমীয়াত আমি যাক কি বুলি কম যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা ওকে so even numbers মানে কি হৈছে counting numbers which is divisible by 2 is called even numbers ঠিক আছে অসমীয়াত যদি কওঁ কি বুলি কম যিবিলাক সংখ্যাক আমি 2 ৰে হৰণ কৰিব পাৰো তাকে যুগ্ম সংখ্যা বুলি কোৱা হয় ঠিক আছে ইয়াত যুগ্মটো মই উকাৰ লিখি দিলো হসৌকাৰ হ'ব এটো দেই সো কি হ'ব এটো যুগ্ম এনে ধৰণৰ সো কি কলো যিবিলাক সংখ্যাক আমি 2 ৰে হৰণ কৰিব পাৰো যিবিলাক 2 ৰে ডিভিজিবল হয় হেবিলাকক আমি কি বুলি কম যুগ্ম সংখ্যা বুলি কম एग्जांपल কোনবিলাক एग्जांपल হৈ গল 2 4 6 8 10 12 এই সকলো বিলাকক আমি কি বুলি কম যুগ্ম সংখ্যা বা ইভেন নাম্বাৰস বুলি কম আৰু অযুগ্ম সংখ্যা বা অড নাম্বাৰ কোনবিলাক অড নাম্বাৰ হৈছে এ কাউন্টিং নাম্বাৰস which is not divisible by 2 is known as odd numbers যিবিলাক 2 ৰে হৰণ না যায় মানে কি হয় যে অযুগ্ম সংখ্যা কোনবিলাক যিবিলাক সংখ্যাক 2 ৰে হৰণ কৰিলে ভাগ হে থাকি যায় মানে কি কৰিব 2 ৰে হৰণ কৰিবা কিন্তু থাকি যাব কোনবা এটা নাম্বাৰ মানে ধৰি লোৱা এটা 3 যদি আমি হৰণ কৰো কি হ'ব 2 গুণে 2 দিম 3 পা 2 গুণে থাকি যাব 1 তাৰ মানে কি হৈছে ভাগ হে কি হৈছে থাকি গৈছে
হয় নাই ৰিমাইণ্ডাৰ থাকি গৈছে তাৰ মানে যিবিলাক সংখ্যাক আমি 2ৰে যেতিয়া ডিভাইড কৰিম তেতিয়া কি হ'ব পৰিপূৰ্ণভাৱে ডিভাইড নহয় তাৰ মানে কি 2ৰে ডিভিজিবল নহয় তাত কি হ'ব ৰিমাইণ্ডাৰ বা ভাগশেষ থাকি যাব আৰু সেই কাৰণে ইহঁতক কি বুলি কোৱা হয় অড নাম্বাৰছ অৰ কি বুলি কোৱা হয় অযুগ্ম সংখ্যা ঠিক আছে সো এইবিলাকে আছিলে ইভেন নাম্বাৰছ আৰু অড নাম্বাৰছৰ ডেফিনিশ্যন তাৰপিছত আকৌ আমি বেলেগ এটা নাম্বাৰছৰ বিষয় লৈ আহিম পিছৰ ভিডিঅ'ত আজিলৈ আহিছোঁ কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে